ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক কুশলে আছা আৰু নিজৰ পঢ়া শুনা ভালদৰে কৰি আছা আমাৰ চেনেল আনকম্পোজলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ মিত্ৰা মিত্ৰ নামৰ নাটিকাখন আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মিত্ৰা মিত্ৰ আৰু মিত্ৰা মিত্ৰ হৈছে এখন নাটিকা হৈছে নাটৰ ক্ষুদ্ৰ ৰূপ নাটত যিদৰে এটা পূৰ্ণ কাহিনী পোৱা যায় কিন্তু নাটিকাত পোৱা যায় এটা খণ্ডিত কাহিনী বা ঘটনাহে তোমালোকে জানানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিহ্ন যাত্ৰা নামৰ নাটখনৰ জৰিয়তে অসমীয়া সাহিত্যত অংকীয়া নাটৰ পাতনি মেলিছিল সেইদৰে প্ৰথম অসমীয়া আধুনিক নাটখন হৈছে গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আহাচোন আমি পাঠৰ মাজলৈ আগবাঢ়ি যাওঁ ছাত্ৰ-ছাত্ৰীসকল মিত্ৰা মিত্ৰ নামৰ নাটিকাখনিৰ জৰিয়তে আমাকনো কি জ্ঞান দিব বিচাৰিছে সেই কথা আমি পাঠটো আলোচনা কৰিলে বুজিব পাৰিম আহাচোন আমি পাঠৰ মাজলৈ আগবাঢ়ি যাওঁ মানুহক জীৱশ্ৰেষ্ঠ বুলি অভিহিত কৰা হয় কৰ্ম আৰু চিন্তা শক্তিৰ দিশৰ পৰা হয়তোবা কথাষাৰ মিছা নহয় কিন্তু তথাকথিত বুদ্ধিমান মানুহে নিস্বাৰ্থৰ বাবে কৰিব নলগীয়া কাৰ্যত লিপ্ত হ'বও পাৰে আনকি আনৰ অনিষ্ট কৰিবলৈকো কুণ্ঠাবোধ নকৰে জীৱ-জন্তুৰ ক্ষেত্ৰত এই কথা নাখাতে কিয়নো পোহনীয়া জীৱ-জন্তুৰ কথা বাদেই বন্য জন্তুবোৰেও অনাহকত কাকো আক্ৰমণ নকৰে মিত্ৰা মিত্ৰ নাটিকাখনিৰ মাধ্যমত মানুহৰ স্বাৰ্থন্বেষী চৰিত্ৰ আৰু জীৱ-জন্তুৰ কৃতজ্ঞতাবোধৰ কথা জানিব পাৰিবা এতিয়া আমাক কোৱা হৈছে যে মানুহক জীৱশ্ৰেষ্ঠ বোলা হয় কিন্তু কেতিয়াবা মানুহে নিজৰ স্বাৰ্থৰ সিদ্ধিৰ বাবে কি কৰে কৰিব নলগীয়া কাৰ্যটো লিপ্ত হয় আৰু আনহাতে জীৱ-জন্তুৰ ক্ষেত্ৰত এই কথাটো নহয় বুলি কৈছে কাৰণ পোহনীয়া জীৱ-জন্তুৰ কথাটো বাদেই বন্য জীৱ-জন্তুবিলাকেও কিন্তু অনাহকত কাকো আক্ৰমণ নকৰে বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াত এটা দৃশ্য দেখিছা ৰাজকাৰেঙৰ এটি দৃশ্য ৰজা বহি আছে এইফালে মন্ত্ৰী বহি আছে আৰু আমি দুয়োকে চিন্তাক্লিষ্ট দেখিছোঁ আৰু আমি কাহিনী ভাগলৈ আগবাঢ়ি গ'লে সেই কথাটো বুজি পাম তেওঁলোক কিয়নো চিন্তিত হৈছে ৰাজকাৰেঙৰ এটা কক্ষত মহাৰাজ অতি দুখ মনেৰে বহি আছে কাষত বহি আছে মহামন্ত্ৰী মহাৰাজ সকলো শেষ হৈ গ'ল মহামন্ত্ৰী হুমুনিয়া হেৰি আপোনাক সান্তনা দিবলৈ মোৰো যে কোনো ভাষা নাই মহাৰাজ এতিয়া কি হ'ব উপায় এবাৰ প্ৰচণ্ড সুখ পাই থৈছোৱেই আৰু এটা সুখ হে ভগৱান মই আৰু কিমান সহিম মহামন্ত্ৰী ধৈৰ্য ধৰাটো ভাল মহাৰাজ ভগৱানে কিবা উপায় দিবও পাৰে মহাৰাজ আৰু কি উপায় বাকী থাকিব পাৰে মহামন্ত্ৰী দেশ বিদেশৰ উত্তম বেজসকলেও মহাৰাণীক জীয়াই তুলিব নোৱাৰিলে হে ঈশ্বৰ আমি এতিয়া বুজি পালোঁ যে মহাৰাণীৰ কিবা এটা হৈছে বা কিবা বেমাৰ এটা হৈছে আৰু তেখেতৰ জীৱন মৰণৰ সমস্যা আহি পৰিছে আৰু সেই সমস্যাটো সমাধান কৰিবলৈ মহামন্ত্ৰী আৰু মহাৰাজে কথাবিলাক আলোচনা কৰিছে সেইখিনিতে দুৱাৰপালৰ প্ৰৱেশ ঘটিছে দুৱাৰপাল মহাৰাজৰ জয় হওক মহাৰাজ কিবা খবৰ দুৱাৰপালে নিশ্চয় কিবা ভাল খবৰ আনিছে দুৱাৰপাল এটা ভাল খবৰ আছে মহাৰাজ ভাল খবৰ শীঘ্ৰে কোৱা দুৱাৰপাল মহাৰাজ যজ্ঞদত্ত নামৰ ব্ৰাহ্মণ বন্দীজনৰ কথাকে ক'বলৈ বিচাৰিছোঁ যিজনক কাইলৈ প্ৰত্যুষতে শূলবিদ্ধ কৰা হ'ব এতিয়া দুৱাৰপালজনে কৈছে যে যজ্ঞদত্ত নামৰ যিজন ব্ৰাহ্মণক বন্দী কৰি থোৱা হৈছে তেওঁৰ কথাই ক'বলৈ বিচাৰিছে আৰু তেওঁক ৰাতিপুৱাতে কি হ'ব শূলবিদ্ধ কৰা হ'ব মহাৰাজ ৰাজকোঁৱৰৰ ঘাতক বন্দীজনৰ কথাকে কৈছানে দুৱাৰপাল হয় মহাৰাজ তেওঁ বোলে মহাৰাণীক জীয়াই তুলিব যিজনে ৰাজকোঁৱৰক ঘাতক যিজনে বধ কৰিছিল সেইজনৰ কথা কৈছে আৰু কৈছে যে তেওঁ মহাৰাণীক জীয়াই তুলিব পাৰিব মহাৰাজ আৰু মহামন্ত্ৰী একেলগে কৈছে কি ক'লা মহাৰাজ যদি সেয়ে সত্য তেন্তে শীঘ্ৰে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি ৰাণীৰ ওচৰলৈ লৈ যোৱা দুৱাৰপাল যি বা আজ্ঞা মহাৰাজ দুৱাৰপালৰ প্ৰস্থান দুৱাৰপাল তাৰ পৰা গুচি গৈছে মহাৰাজ
মন্ত্ৰীৰ হাতত বিয়াকালতাৰে ধৰি এয়া সম্ভৱ জানো মহামন্ত্ৰী? মহামন্ত্ৰী অসম্ভৱ নহয় মহাৰাজ। ঈশ্বৰে ইচ্ছা কৰিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে। মহাৰাজৰ নিৰ্দেশত দুৱাৰপালে যজ্ঞদত্তক মহাৰাণীৰ ওচৰলৈ লৈ গ'ল আৰু যজ্ঞদত্তৰ পৰশত মহাৰাণী জি উঠিল। এতিয়া যিজন যজ্ঞদত্তক তেওঁলোকে বন্দী কৰি ৰাখিছিল তেওঁক মহাৰাণীৰ ওচৰলৈ লৈ যোৱা হ'ল আৰু তেওঁৰ হাতৰ পৰশতেই মহাৰাণী জি উঠিল। নেপথ্যত কোনোৱে চিঞৰি উঠিব। যিহেতু এখন নাটিকা হয় আৰু সেইকাৰণে কোৱা হৈছে নেপথ্য মানে আঁৰৰ পৰা কোনোবাই চিঞৰি উঠি ক'ব যজ্ঞদত্তৰ স্পৰ্শত মহাৰাণী জি উঠিল। মহাৰাণী জি উঠিল। মহাৰাজ কাণ পাতি দূৰৈৰ পৰা অহা ধ্বনিবোৰ শুনাৰ চেষ্টা কৰিব। আপুনি কিবা শুনিছেনে মহামন্ত্ৰী? তেওঁ মহামন্ত্ৰীক সম্বোধি এনেদৰে কৈছে যে আপুনি কিবা শুনা পাইছেনে? মহামন্ত্ৰী মনোযোগেৰে শুনিব। হয় মহাৰাজ, ঈশ্বৰে নিশ্চয় আমাৰ আটাইৰে প্ৰাৰ্থনা শুনিলে। ওপৰলৈ চাই সেৱা জনাব। নেপথ্যৰ পৰা যজ্ঞদত্তৰ জয় হওক, মহাৰাণীৰ জয় হওক, মহাৰাজৰ জয় হওক আদি ধ্বনি ভাঙি আহিব। মহাৰাজ ব্যাকুলতাৰে ভাল খবৰ জনোৱা দুৱাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম? যিজন দুৱাৰপালে তেওঁক ভাল খবৰ শুনাইছিল তেওঁক কি পুৰস্কাৰনো দিম বুলি তেওঁ অতি ব্যাকুল হৈ কৈছে। মহামন্ত্ৰীয়ে কৈছে যে মহাৰাজ আপুনি যজ্ঞদত্ত নামৰ বন্দীজনৰ কথাও ভাবক। যিজনে জীৱন দিব পাৰে সেইজনে কাৰোবাৰ প্ৰাণ ল'ব পাৰেনে? স্বৰ্ণকাৰে সঁচা কথা কৈছিল জানো নে পুৰস্কাৰৰ আশাত? ইয়াত কৈছে যে গোটেই ঘটনাটো আমাক বুজাবলৈ যত্ন কৰিছে যে যিজন যজ্ঞদত্ত নামৰ বন্দীজন তেওঁৰ কথাও ৰজাক ভাবিবলৈ কৈছে মহামন্ত্ৰীয়ে। আৰু যি মানুহে কাৰোবাক জীৱন দিব পাৰে সেইজনে কাৰোবাৰ প্ৰাণ ল'ব পাৰিবনে নোৱাৰিব সেই কথাটো বিচাৰ কৰি চাবলৈ মহামন্ত্ৰীয়ে কৈছে। আৰু স্বৰ্ণকাৰজনে যে সঁচা কথা কৈছিল সেই কথাটো হয়নে নহয় নে পুৰস্কাৰৰ আশাতহে তেওঁ কৈছিল? মহাৰাজ চিন্তা কৰি এৰা, আপুনি হয়তো ঠিকেই ভাবিছে। আঁৰ কাপোৰ পৰে। এইটো আছিল নাটিকাখনিৰ প্ৰথম দৃশ্য। এতিয়া আমি ইয়াত দ্বিতীয় দৃশ্যটো দেখিবলৈ পাইছোঁ। মহাৰাজৰ কক্ষত মহাৰাজ, মহামন্ত্ৰী আৰু যজ্ঞদত্তই আনন্দমনে কথা পাতি আছে। সন্মুখত সুস্বাদু খাদ্য। সুস্বাদু মানে তোমালোকে নিশ্চয় বুজি পাইছা, সোৱাদযুক্ত। মহাৰাজ আহাৰ গ্ৰহণ কৰক যজ্ঞদত্ত। যজ্ঞদত্ত সেমেকা হাঁহি মাৰি মহাৰাজ মই হলো দৰিদ্ৰ ব্ৰাহ্মণ। এনেবোৰ খাদ্য খোৱাৰ অভ্যাস মোৰ নাই। লোভতে গ্ৰহণ কৰিলেও পেটৰ অসুখহে হ'ব। যজ্ঞদত্ত হৈছে এজন দৰিদ্ৰ ব্ৰাহ্মণ আৰু তেওঁ এনেবিলাক সুস্বাদু খাদ্য খোৱাৰ অভ্যাস তেওঁৰ নাই। গতিকে তেওঁ কৈছে যে মই লোভতে যদি এইবিলাক খাই দিওঁ মোৰ পেটৰ অসুখহে হ'ব। মহাৰাজ হাঁহি আপুনি দেখোন বিদূষককো চেৰ পেলাব। আপুনি মহাৰাণীক জীয়াই তোলাৰ বাবে অশেষ ধন্যবাদ। হাঁহি সামৰি বাৰু এতিয়া আমি আচল কথালৈ আহোঁ। দুখ মনেৰে তেওঁ কৈছে যে আপুনি আমাৰ নিৰুদ্দিষ্ট ৰাজকোঁৱৰৰ অলংকাৰবোৰ ক'ত পাইছিল? যজ্ঞদত্ত যিহেতু ৰাজকোঁৱৰজন হেৰাইছে আৰু তেওঁৰ অলংকাৰবোৰ যজ্ঞদত্তৰ হাতত পোৱাৰ বাবে তেওঁক বন্দী কৰি থৈছিল। এতিয়া যজ্ঞদত্তই কৈছে যে অলপ গহীন হৈ হুমুনিয়াহ পেলায় এয়া বৰ দীঘলীয়া কাহিনী মহাৰাজ। মহামন্ত্ৰী হ'ব, আপুনি যেনেকৈ কয় কওক। তীক্ষ্ণ বুদ্ধিৰ মহাৰাজে সকলো বুজি পাব। যজ্ঞদত্তই সেইকাৰণে ক'বলৈ আৰম্ভ কৰিছে তেন্তে শুনক মহাৰাজ, মই চমুৱাই কওঁ মানে চমুকৈ কওঁ। মই বৰ দুখীয়া পৰিয়ালৰ লোক। আমি প্ৰায়েই লঘোণে থাকিবলগীয়া হয়। সেইবাবে মোক এলেহুৱা বুলি পত্নীয়ে সদায় ককৰ্থনা কৰে। ককৰ্থনা মানে বুজি পাইছা তোমালোকে, গালি গালাজ কৰে বা তিৰস্কাৰ কৰে। তেওঁ ককৰ্থনা সহিব নোৱাৰি সেইদিনা মই ঘৰৰ পৰা ওলাই গ'লোঁ। এনেদৰে গৈ এখন ডাঠ হাবিত সোমালোঁ। এনে তাত বহুতো প্ৰাণীৰ আৰ্তনাদ শুনি মই ঘাঁহেৰে আবৃত এটা কুঁৱাৰ কাষ পালোগৈ। এইদৰে যজ্ঞদত্তই কাহিনীটো আৰম্ভ কৰিছে। মহামন্ত্ৰী তাৰ পাছত যজ্ঞদত্ত তললৈ জুমি চাই দেখিলোঁ সেই কুঁৱাটোত এটা বাঘ, এডাল সাপ, এটা বান্দৰ আৰু এজন মানুহ পৰি আবদ্ধ হৈ আছে। এতিয়া যজ্ঞদত্ত তললৈ জুমি চাই কি দেখিলে? কুঁৱাটোত কোন কোন আবদ্ধ হৈ আছে? এটা বাঘ, এডাল সাপ, এটা বান্দৰ আৰু এজন মানুহ। মহাৰাজ উদ্বিগ্নতাৰে আপুনি আটাইকে উদ্ধাৰ কৰিলেনে?
তেতিয়া মহাৰাজে প্ৰশ্ন কৰিছে যে আপুনি আটাইকে উদ্ধাৰ কৰিব পাৰিলে নে নাই? যজ্ঞদত্ত উত্তৰ দিছে, হয় মহাৰাজ, সকলোকে উদ্ধাৰ কৰাৰ পাছত আটায়ে মোক কিবা কিবি দিম বুলি প্ৰতিশ্ৰুতি দিলে। বান্দৰ, বাঘ আৰু সৰ্পই নিশ্চয়কৈ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। বান্দৰে মোক সুমিষ্ট ফল দিলে আৰু সি মোক বাঘৰ গুহালৈ লৈ গ'ল। বাঘে যথাবিধি সেৱা সৎকাৰ কৰি মোক এসোপামান অলংকাৰ দি ক'লে, এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল, আজিৰ পৰা এইবোৰ আপোনাৰ। এতিয়া বাঘে কি ক'লে, অলংকাৰখিনি তেওঁক দিছিল আৰু দি ক'লে যে এইখিনি ৰাজকোঁৱৰৰ অলংকাৰ আছিল, আজিৰ পৰা এইবিলাক মই আপোনাক দি দিছোঁ। মহামন্ত্ৰী, মহাৰাজ, মই ঠিকেই অনুমান কৰিছিলোঁ যে এইজন দৰিদ্ৰ ব্ৰাহ্মণে ধন সোণৰ লোভত অপকৰ্ম কৰিব নোৱাৰে। ৰাজকুমাৰক এখেতে মহামন্ত্ৰীয়ে তেতিয়া মহাৰাজক কৈছে যে ঠিকেই অনুমান কৰিছিলোঁ, এজন দৰিদ্ৰ ব্ৰাহ্মণে ধন সোণৰ লোভ নকৰিব নোৱাৰে বা ধন সোণৰ লোভত অপকৰ্ম বা বেয়া কাম কৰিব নোৱাৰে। মহাৰাজ, কৈ যাওক ডাঙৰীয়া, কৈ যাওক। যজ্ঞদত্ত, আমাৰ দৰিদ্ৰতা নিবাৰণৰ অৰ্থে সেই অলংকাৰখিনি লৈ মই গাঁতৰ পৰা উদ্ধাৰ কৰা স্বৰ্ণকাৰ জনৰ ওচৰ পালোগৈ। তেওঁ ক'লে, অলংকাৰখিনি এতিয়া মোক দিয়ক, ইয়াৰ শুদ্ধাশুদ্ধি পৰীক্ষা কৰি আনোগৈ। শুদ্ধ সোণ হ'লে আপোনাক উপযুক্ত মূল্য দিয়া হ'ব। এই বুলি কৈ তেওঁ প্ৰস্থান কৰিলে। আৰু এতিয়া কি ক'লে, যজ্ঞদত্তৰ কাহিনীটো কৈছে পুনৰ যে আমাৰ দৰিদ্ৰতা নিবাৰণৰ অৰ্থে সেই অলংকাৰখিনি লৈ মই গাঁতৰ পৰা উদ্ধাৰ কৰা স্বৰ্ণকাৰজনক, তেওঁ গাঁতৰ পৰা কাক উদ্ধাৰ কৰিছিল? স্বৰ্ণকাৰজনক, আৰু তেওঁৰ ওচৰ পালেগৈ আৰু অলংকাৰখিনি তেওঁ পৰীক্ষাৰ বাবে ৰাখি থলে। মহাৰাজ, আৰু ৰাজসভা পালেহি নহয়নে? তাৰ কথা বিশ্বাস কৰি মই আপোনাক বন্দী কৰিলোঁ। চি মহামন্ত্ৰী, চিন্তা কৰি, কিন্তু আপুনি মহাৰাণীক জীয়াই তুলিলে কেনেকৈ? এতিয়া আমি ইয়াত গম পালোঁ যে ৰজাই স্বৰ্ণকাৰজনক বিশ্বাস কৰি ব্ৰাহ্মণজনক বন্দী কৰিছিল। আৰু তাৰপিছত মহামন্ত্ৰীয়ে জানিব বিচাৰিলে যে তেওঁ মহাৰাণীকনো কেনেকৈ জীয়াই তুলিব পাৰিলে। যজ্ঞদত্ত, বন্দী অৱস্থাতে মই অবিৰতভাৱে ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ ধৰিলোঁ। অৱশেষত গাঁতৰ পৰা উদ্ধাৰ পোৱা সৰ্প আহি মোৰ সন্মুখত উপস্থিত হ'লহি আৰু মোক ক'লে, আপুনি চিন্তা নকৰিব, ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম। আপোনাৰ স্পৰ্শৰ বাহিৰে কোনো চিকিৎসাই তেওঁক জীৱন্ত কৰিব নোৱাৰিব। সৰ্পৰ কথা মতেই কাম হ'ল। এতিয়া বন্দী অৱস্থাত থাকোঁতেই যেতিয়া যজ্ঞদত্তই মানে ঈশ্বৰৰ নাম ল'লে, তেতিয়া সৰ্প আহি তেওঁৰ ওচৰত উপস্থিত হ'ল। কাৰণ সৰ্পই কৈ থৈছিল যে, বা সাপটোৱে কৈ থৈছিল যে আপোনাক মই সহায় কৰিম, সেইকাৰণে এনেধৰণে তেওঁ সহায় কৰিলে। মহাৰাজ, মই সকলো বুজি পালোঁ যজ্ঞদত্ত মহাশয়, আপুনি সম্পূৰ্ণ নিৰ্দোষী। আপোনাৰ নিৰ্দোষিতা প্ৰমাণৰ বাবে আৰু একোৰে প্ৰয়োজন নাই। আপোনাৰ কাৰ্যত সন্তুষ্ট হৈ মই এই মুহূৰ্তৰ পৰাই আপোনাক মন্ত্ৰিত্ব প্ৰদান কৰিলোঁ। এতিয়া ৰজাই সকলো কথা বুজি পালে আৰু ঘটনাটো বুজি পাই তেওঁ যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিছে। যজ্ঞদত্ত হাতযোৰ কৰি, অশেষ ধন্যবাদ মহাৰাজ। মহাৰাজ, ধন্যবাদৰ প্ৰয়োজন নাই মন্ত্ৰীবৰ যজ্ঞদত্ত। বাহিৰলৈ চাই চিঞৰি, কোন ক'ত আছ? লৰা ঢপৰাকৈ দুৱাৰপালৰ প্ৰৱেশ হৈছে। দুৱাৰপালে কৈছে, আদেশ কৰক মহাৰাজ। মহাৰাজ যজ্ঞদত্তলৈ আঙুলিয়াই, এখেতৰ পৰিয়ালটোক শীঘ্ৰেই সসন্মানে ৰাজকাৰেঙলৈ অনাৰ ব্যৱস্থা কৰিবলৈ কোৱা। খঙেৰে, সেই কৃতঘ্ন স্বৰ্ণকাৰজনক অতি শীঘ্ৰে বন্দী কৰি আনা। এতিয়া যজ্ঞদত্তলৈ আঙুলিয়াই কৈছে যে যিহেতু তেওঁলোক মহাৰাজে যজ্ঞদত্তক মন্ত্ৰী হিচাপে ঘোষণা কৰিলে আৰু তেওঁৰ পৰিয়ালটোক ৰাজসভালৈ আনিবলৈ আদেশ দিলে। আৰু কৃতঘ্ন মানে নিশ্চয় তোমালোকে বুজি পাইছা, যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে বা অকৃতজ্ঞ, সেইজন হৈছে স্বৰ্ণকাৰজন। আৰু স্বৰ্ণকাৰজনক বন্দী কৰি আনিবলৈ ৰজাই আদেশ দিলে। দুৱাৰপাল, যি বা আজ্ঞা মহাৰাজ। দুৱাৰপালৰ প্ৰস্থান। মহাৰাজে আসনৰ পৰা উঠি কিবা চিন্তা কৰিব। তেওঁলৈ চাই মহামন্ত্ৰী আৰু যজ্ঞদত্তও থিয় হ'ব। মহামন্ত্ৰী, মহাৰাজ এতিয়া বা কি চিন্তাত নিমগ্ন হৈছে? মহাৰাজ, চিন্তা কৰা নাই মহামন্ত্ৰী, তুলনাহে কৰিছোঁ।
এমুঠি অন্নৰ বিনিময়ত সামান্য কুকুৰ এটাইও তাৰ প্ৰভু ভক্তিৰ পৰিচয় দিয়ে। ইয়াৰ বিপৰীতে জীৱনদাতাকো জীৱশ্ৰেষ্ঠ মনুষ্য জাতিয়ে তিলমাত্ৰ কৃতজ্ঞতাৰ উপহাৰ দিব নাজানে। ইয়াত কাৰ কথা কৈছে তোমালোকে বুজি নিশ্চয় পাইছা যে স্বৰ্ণকাৰজনক যজ্ঞদত্তই কুঁৱাটোৰ পৰা উদ্ধাৰ কৰিছিল, কিন্তু তেওঁ সেই জীৱন দিয়াৰ পিছতো তেওঁ কি কৰিব নোৱাৰিলে, কৃতজ্ঞতাৰ চিন দিব নোৱাৰিলে। তেওঁ অলংকাৰখিনি তেওঁৰ পৰা লৈ আহি এটা ভুল ঘটনাহে ৰজাৰ আগত ক'লে, সেইকাৰণে যজ্ঞদত্তক বন্দী কৰা হৈছিল। তেন্তে শ্ৰেষ্ঠ কোন, মানুহ নে আন প্ৰাণী? এতিয়া ইয়াৰ ভিতৰত শ্ৰেষ্ঠ কোন? মানুহজনেই ঠগি দিলে, সেইকাৰণে কৈছে যে মানুহতকৈ আন প্ৰাণীবিলাকহে শ্ৰেষ্ঠ নেকি? ৰজাৰ মনত মানে প্ৰশ্ন হৈছে। এই প্ৰাণীবোৰক আমি অলপ মৰম স্নেহ আৰু ভাল পোৱা দিব নোৱাৰোঁনে? ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল আমি বুজি পাইছোঁ যে বন্য প্ৰাণীসকলক বা অন্যান্য প্ৰাণীসকলক আমি মৰম দিব নোৱাৰোঁনে? তেওঁলোকেও নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিব জানে। এতিয়া তোমালোকে দেখিছা ইয়াত লিখা আছে যে নাটিকাখন পঞ্চতন্ত্ৰৰ প্ৰথম তন্ত্ৰ মিত্ৰভেদ আৰু মিত্ৰভেদৰ কৃতজ্ঞ প্ৰাণী আৰু কৃতঘ্ন মনুষ্য নামৰ কাহিনীটোৰ আলমত শিশু উপযোগীকৈ ৰচনা কৰা হৈছে। এই কাহিনীটোৰ কৃতজ্ঞ প্ৰাণী আৰু কৃতঘ্ন মনুষ্যৰ এই কাহিনীটোৰ আধাৰতেই এই নাটিকাখন ৰচনা কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় পাঠটো বুজি পালা, আৰু যিহেতু এখন নাটিকাৰ আকাৰত দিয়া হৈছে তোমালোকে নাটিকাখন কৰিবও পাৰিবা, মঞ্চস্থ কৰিব পাৰিবা। আশা কৰোঁ তোমালোকে নাটিকাখন কৰিবা আৰু ভালদৰে পাঠটো বুজি পাইছা। আজিলৈ আহিছোঁ, ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, মই পুনৰ আহিম তোমালোকৰ কাষলৈ অন্য এটি পাঠৰ আলোচনা লৈ। আজিলৈ আহিছোঁ, ধন্যবাদ।